আজি ৩৭ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গ'ল। যদি আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে, তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰা নাই, এটা কিন্তু অৰুণোদয় আঁচনিৰ টোল ফ্ৰী নম্বৰ মুকলি কৰি দিয়া হৈছে। যদি আপোনালোকে আজি আপোনালোকৰ বেংকৰ একাউণ্টটো চেক কৰিছে, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে টোল ফ্ৰী নম্বৰত কল কৰি অভিযোগ কৰিব লাগিব। আজি কিন্তু বহুতৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে আজিকে কমপ্লেইন কৰিব লাগিব। এতিয়া আপোনালোকে নম্বৰটো ক'ত পাব, কেনেকৈ কল কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ আজি এইটো ভিডিঅ'ত দেখুৱাই দিম। যিহেতু আজি হৈছে ১ আগষ্ট, আজি কিন্তু অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হৈছে। আজি কিন্তু প্ৰায় ৩৭ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। এতিয়া আপোনালোকৰ একাউণ্টত কিমান টকা সোমাব বা কোন ডিষ্ট্ৰিক্টত কিমান টকাকৈ অৰুণোদয় আঁচনি পইচা সোমাই গ'ল, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিহেতু আজি প্ৰায় ৩৭ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। এতিয়া যিবিলাক ডিষ্ট্ৰিক্টত বানপানী হৈছে, সেইবিলাক ডিষ্ট্ৰিক্টত কিন্তু ২,৫০০কৈ দিয়া হৈছে। যেনেকুৱাকৈ শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট আৰু যোৰহাট, এইবিলাক ডিষ্ট্ৰিক্টত কিন্তু ২,৫০০কৈ দিয়া হৈছে। আৰু যদি আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টৰ হয়, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত ১,১০০কৈ সোমাই গৈছে। এতিয়া যিহেতু আজি প্ৰায় ৩৭ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। যদি আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰিছে আৰু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, নিশ্চয় আপোনালোকে সকলোৱে জানে যে অৰুণোদয় আঁচনিৰ পইচা কিন্তু ডিবিটি লিংকৰ জৰিয়তে সোমাই যায়। সেইকাৰণে যদি আপোনালোকৰ ২টা বা ৩টা বেংকৰ একাউণ্ট আছে, আপোনালোকে সকলোবোৰ বেংকৰ একাউণ্ট চেক কৰিব লাগিব। আপোনালোকৰ যিটো বেংকৰ একাউণ্ট ডিবিটি লিংক আছে, সেইটো বেংকৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। সেইকাৰণে যদি আপোনালোকে আপোনাৰ সকলোবোৰ বেংকৰ একাউণ্ট চেক কৰিছে, তথাপিও যদি আপোনালোকৰ বেংকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এটা কিন্তু অৰুণোদয় আঁচনিৰ হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে সেইটো ফোন নম্বৰত কল কৰি আপোনালোকে অভিযোগ কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে নম্বৰটো পাব, কেনেকৈ কল কৰিব, সম্পূৰ্ণ প্ৰচেছ জানি লওক। আপোনালোকে নম্বৰটো ছেভ কৰি ৰাখি দিব। এয়া চাব, এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ হেল্পলাইন ফোন নম্বৰ। যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ এইটো ফোন নম্বৰত কল কৰি অভিযোগ কৰিব লাগিব। আপোনালোকে নম্বৰটোত ফোন কৰিব লাগিব 10টাৰ পৰা 6টালৈকে। ইয়াত চাব, ইয়াত টোল ফ্ৰী নম্বৰ দিয়া আছে 1800202626। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি নম্বৰটোত কল কৰি অভিযোগ কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা পাই আছিল, অৰুণোদয় আঁচনি বন্ধ হৈ গৈছে, কিন্তু আপোনালোকে সেইটো ফোন নম্বৰত কল কৰি অভিযোগ কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব।